মন্দিৰত ভক্তই দান দিয়া ছাগলী চুৰি কৰাৰ চেষ্টা কৰিছিল আৰু এই মুহূৰ্তত আপোনালোকে চেহেৰাকেইটা মন কৰক এই চাৰি যুৱকে সংঘটিত কৰিছে এই ঘটনা মনোহৰ ৰাজবংশী চাৰিজন যুৱকৰ ভিতৰত মনোহৰ ৰাজবংশী বৰ্তমান অৰ্জুন ঠিক তেনেদৰে শ্ৰীশান্ত আৰু অমৃত এই চাৰি যুৱকেই মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিদিনে পূজা অৰ্চনা কৰিবলৈ যায় আৰু পূজা অৰ্চনা কৰাৰ চলেৰে কালিৰ দিনটোত বৰদিনত এসাঁজ মিলিজুলি খোৱাৰ উদ্দেশ্যেৰে ভক্তই দান দিয়া ছাগলী চুৰি কৰি লৈ গ'ল আৰু তাৰ পিছতেই ৰাইজৰ ৰোষত পৰিছে ৰাইজে উত্তম মধ্যম দিছে আমি বাতৰিটো আপোনালোকক জনাম মন্দিৰত প্ৰতিদিনে পূজা অৰ্চনা কৰা ভক্তই চুৰি কৰিলে মন্দিৰৰ ছাগলী এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈ আসসালামু আলাইকুম নমস্কাৰ আজি আকৌ লাইভটো আগুৱাই দিব লাইভটো ক্যাপশনটো আপোনালোকে সকলোৱে দেখিছে এবাৰ আকৌ ছাগলী চুৰত নুমিলে ইমান দিনেতেতো বোলে ধৰ্ষণতৰ নাম শুনিলো গৰু চুৰতৰ নাম শুনিলো গাড়ী চুৰতৰ নাম শুনিলো এবাৰ আকৌ ছাগলী চুৰতৰ নাম ওলালে আমাৰ একাংশ হিন্দু যুৱকৰ তাকো এনচিচি কৰি থকা চাৰিজন যুৱকে ছাগলী চুৰ কৰি কিনে ভোজভাত খাবলৈ ওলাইছিলে কিহৰ আজি যেহেতু খ্ৰীষ্টমাছ বৰদিন তাৰে কাৰণে তেখেতসকলে ভোজভাত খাবলৈ মন্দিৰৰ মৃত্যুঞ্জয় মন্দিৰত দান দিয়া ছাগলী চুৰ কৰিছে চাৰিজন হিন্দু যুৱকে কিহৰ কাৰণে ভোজ খাবলৈ এতিয়া ইয়াৰ কাৰণে আমাৰ সচেতন মহলে কি ক'ব যি সচেতন মহলে প্ৰতিটো ক্ষেত্ৰত মুছলমানক টাৰ্গেট কৰে আজি বেয়া পাব শুনিব কাৰণে আজি ভাবিব ৰুবুলে অনবৰত আজি তাৰিখত হিন্দু মুছলমান কৰি আছে হয় শুনিবলৈ বেয়া লাগে কিন্তু উপায় নাই নহয় আপোনালোকে সদায় যেতিয়া কোনবা চুৰ ডকাইত কিবা মুছলমান নাম ওলায় আপোনালোকে সদায় ধৰ্মটোক টাৰ্গেট কৰিলে সদায় আপোনালোকে জাতিটোক নেগলেক্ট কৰিলে আজি সেইকাৰণে আপোনালোকক প্ৰশ্ন কৰিছো এতিয়া কি ক'ব এতিয়াতো ধৰ্ষণৰ ক্ষেত্ৰতো আপোনালোকৰ নাম সামৰি গ'ল এতিয়া আপোনালোকৰ নাম গৰু চুৰতো ওলাই এতিয়া আপোনালোকৰ নাম গাড়ী চুৰতো ওলাই আজি যা ছাগলী চুৰতো ওলালে আপোনালোকৰ নাম আৰু কিছুদিনৰ ভিতৰত মুৰ্গী চুৰতো ওলাব আপোনালোকৰ নাম মুৰ্গী চুৰতো ওলাব এতিয়া কওকচোন এটা কি ক'ব কক এতিয়া লাইভটো কৰিলো আজি ভাবিব বহুতে বেয়া বুলি ভাবিব বহুতে ক'ব ই অকল অনবৰত হিন্দু মুছলমান কৈ থাকে কৰিব দিয়ক ভাবক আপোনালোকে কিন্তু আপোনালোকে সচেতন মহল সেইখিনি মানুহে কক যিসকলে অনবৰত কৈ থাকে যে মুছলমান মানে অপৰাধী মুছলমান মানে ইহঁতৰ মাজত ধৰ্ষণকাৰী আছে চুৰ আছে ডকাইত আছে হা সেইসকলে আজি উত্তৰ দিয়ক যে তেখেতসকল ধৰ্মত কেনেকৈ কৰিলে এইবিলাক কাম কি তেখেতসকলৰ ধৰ্মতো শিকাইছে নেকি হিন্দু ধৰ্মতো শিকাইছে নেকি হা ধৰ্ষণ কৰিবলৈ গৰু চুৰ কৰিবলৈ গাড়ী চুৰ কৰিবলৈ ছাগলী চুৰ কৰিবলৈ অলপ দিনৰ পিছত শুনা পাম মুৰ্গী চুৰ কৰিবলৈ নিশ্চয় শিকোৱা নাই চাগে নহয় কোনবা ক'বনে কোনবা মাইকালাল হিন্দুৰ দম আছেনে ক'ব কাৰণে এইটো কথা ক'বলৈ কে যে ছাগলী চুৰ কৰিবলৈ ধৰ্ষণ কৰিবলৈ বা বেয়া কাম কৰিবলৈ কোনবা শাস্ত্ৰ শিকাইছে নাই ক'ব নোৱাৰে তেনেকৈ আমাৰো তেনেকৈ কোনো ক'ব নোৱাৰে আমাৰো ধৰ্মত নাই বুজিছে কিন্তু আপোনালোকে সদায় এটা জাতিক হাঁহিলে এটা জাতিক নেগলেক্ট কৰিলে এটা ধৰ্মক আপোনালোকে উপলঙা কৰিলে কাৰণ আপোনালোকক আচলতে শিক্ষাই তেনেকুৱা দিছিল বাৰু কিন্তু আজি এতিয়া আপোনালোকক মই প্ৰশ্ন কৰিছোঁ কাৰণ এটা কথা আছে নহয় যেতিয়াই মানুহক ঠাট্টা কৰিবা যেতিয়াই মানুহক তোমালোকে তুচ্ছ তাচ্ছিল্য কৰিবা এই নেদেখাজন আছে তাৰে বিপৰীত তাৰে উল্টা মাৰটো মাৰিবলৈ আছে আজি নেদেখাজনে আপোনালোকক তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন কৰাইছে আজি নেদেখাজনো আপোনালোকক হাঁহিবলগীয়া সন্মুখীন কৰিছে যাৰ কাৰণে ৰুবুল আহমেদে হাঁহি আছোঁ যাৰ কাৰণে ৰুবুল আহমেদে হাঁহি আছোঁ অন্তৰৰ পৰা হাঁহিছোঁ এইটো কাৰণে কি আজি আপোনালোকৰ ধৰ্ষণৰ ক্ষেত্ৰতো কমি নাই নজনে ধৰ্ষণ কৰি দিলে ভাই এক মাহে হোৱা নাই এটা মাহে হোৱা নাই এটা মাহ নহওঁতে আপোনালোকৰ 9-10জন ধৰ্ষণকাৰী ওলালে 11 বছৰীয়া ছোৱালীও বাচি নাযায় হা এতিয়া এক মাহ নহওঁতে গাড়ী চুৰ ওলালে ইয়াৰ পৰা নাগালেণ্ড চুৰ কৰাই লৈ যায় 5-6জন ওলালে এতিয়া গৰু চুৰ ওলালে আপোনালোকৰ মাজত শিৱসাগৰতে গৰু 10জনীকে বলদ গৰু চুৰ কৰি কিনে বিক্ৰী কৰিলে হা এতিয়া ছাগলী চুৰত ওলাইছে এনচিচি কেডাৰ ছাগলী চুৰ কৰিছে কিহৰ কাৰণে আজি বৰদিনত খানা খাবলৈ আমাৰ মৃত্যুঞ্জয় মন্দিৰত মৃত্যুঞ্জয় নিচিনা পবিত্ৰ মন্দিৰ মই ভাবোঁ আৰু তেনেকুৱা বহুত কমেই আছে ইমান পবিত্ৰ মন্দিৰত তাতে দান দিয়া ছাগলী এটা চুৰ কৰি লৈ গৈছে কিহৰ কাৰণে বৰদিনত খাবলৈ এতিয়া এইবিলাক কোনে শিকাইছে ধৰ্ম শিকাইছে নেকি এতিয়া কোনোবাই মাতি ক'বনে কে তেনেকুৱা হিন্দু ধৰ্মটো বেয়া হিন্দু ধৰ্ম মানুহবিলাক বেয়া ক'বনে নিশ্চয় কোনো নকয় কাৰো দম নাই ক'ব কাৰণে বা কোনোৱে কোৱাটো উচিত নহয় কিন্তু মুছলমান হ'ব লাগিছিলে আজি বাপৰে বাপ কি ক'লে হয় ন সেইকাৰণে এটা কথা আছে কি জানে মানুহক
কেতিয়াও হাঁহিব নাপায়, মানুহক কেতিয়াও নেগলেক্ট কৰিব নাপায়, মানুহক কেতিয়াও তুচ্ছ কৰিব নাপায়। কাৰণ সেই নেদেখাজনে নহয় আমাক সকলোকে মানুহ হিচাপেহে পঠাইছে, আৰু নেদেখাজনে এইবিলাক কথাৰ বিচাৰ লয়। আজি কেনেকুৱা লাগিছে, আজিতো এইবিলাক মোৰ কথাবিলাক আপোনালোক কিমান মানুহে চাগে চাই আছে বা পিছলৈও চাব। এতিয়া হিন্দুখিনিয়ে চোৱাৰ লগে লগে কটি জ্বলি যাব সিহঁতৰ, ভাই আমাক ৰুবুলে ইমান বেয়া বেয়াকৈ কয় নে, আমাক চাগে কিমান বেয়া পায়। ৰুবুলে বেয়া নাপায়, ৰুবুলে কোনো হিন্দু মানুহ বেয়া নাপায়। অকল মই এইটো বস্তু কৈছোঁ কি যে বেয়া কৰ্মটো সকলোৰ মাজত আছে, যোনটো আপোনালোকে শুনিব নিবিচাৰে, বুজিব নিবিচাৰে। আজি সেইটোৱে কৈছোঁ কি বেয়া সকলোৰ মাজত আছে। বেয়াৰ কাৰণে ধৰ্ম বেয়া নহয়, জাতি বেয়া নহয়, মই প্ৰত্যেকটো দিনে কৈ থাকোঁ, কিন্তু আপোনালোকে নুশুনে। আপোনালোকে সদায় মুছলমানকে টাৰ্গেট কৰি থাকি গ'ল, মুছলমানকে কৈ থৈ গুচি গ'ল হা। কিন্তু আজি ছাগলী চুৰত ওলাইছে ভাই, আৰু তাতকৈ লাজলগীয়া কথা কি আছে কওকচোন হা। মোৰে হাঁহি উঠিছে, NCC কেডাৰ 4জনকে ছাগলী চুৰ কৰিছে বৰদিনৰ ভোজ খাবৰ কাৰণে, তাতকৈ আৰু কি লাগে। এয়া এতিয়া কি ক'ব কওকচোন। এতিয়া সত্যৰঞ্জন হওক বা আৰু এইবিলাকে কিবা কিবি আছে ন, বেগম চেগম কি নাম আছিলে তাইৰ নাম নাজানো, যে এন্দুৰ নে কি, এইবিলাকে এতিয়া মাত মাতি ক'ব পাৰিবনে, কিবা ক'বনে? ইয়াৰ কাৰণে নকয়, এতিয়া ক'ব অপৰাধী ধৰ্ম নাই এতিয়া ক'ব অপৰাধী ধৰ্ম নাই। মুছলমানৰ ক্ষেত্ৰত অপৰাধী ধৰ্ম আছে ন, মুছলমান, ইছলাম, জাতি ক'ব মিয়া, বাংলাদেশী, অমুক তমুক। এতিয়া ক'ব অপৰাধী ধৰ্ম নাই, এতিয়া অপৰাধী মানে অপৰাধী দুদিন আৰু অলপ দিন ৰখি যাওক, ক'ৰবাত মুৰ্গী চুৰতো নাম ওলাব। সেইকাৰণে কয় এটা কথা কি জানে, মই বাৰ বাৰ কৈ আছোঁ, নাহাঁহিব। আজি আমি চান্স পাইছোঁ নে আপোনালোকক হাঁহিবৰ কাৰণে? কিয় জানেনে? আপোনালোকে বছৰ বছৰ ধৰি আমাক আপোনালোকে হাঁহিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, মানুহৰ আগত আমাক ঠুৰাইছে, নেগলেক্ট কৰিছে। আজি আহিছে কে ধৰ্ষণৰ ক্ষেত্ৰত, ভাই বেয়া কামত ক্ষেত্ৰত, ছাগলী চুৰৰ ক্ষেত্ৰত, ছাগলী চুৰ চালা, ছাগলী চুৰ হা। আজি মুৰ্গী চুৰ ওলাব 2 দিনৰ পিছত, আজিহে আমি থু পেলাব লগা হৈছে। আমি আজি থু পেলাব লগা হৈছে, আমাক যেনেকৈ থু পেলাই থাকে। কিন্তু আমি এটা কথাই জানো, কি জানে নাই, কোনো ধৰ্ম বেয়া নহয়, গোটেই জনগোষ্ঠীটো বেয়া নহয়, গোটেই জনজাতিটো বেয়া নহয়, গোটেই জাতিটো বেয়া নহয়, গোটেই হিন্দু মানুহ বেয়া নহয়। এজন দুজনৰ কাৰণে গোটেই হিন্দু মানুহ বেয়া নহয়। আমাক আচলতে সেইখিনি সংস্কাৰ সৰুৰ পৰা দিছে, সেইকাৰণে আমি কেতিয়াও ধৰ্মক গালি পাৰাও নাই, কেতিয়াও ধৰ্মক গালি নাপাৰোঁ, আৰু কেতিয়াও কোনো জাতিক গালি নাপাৰোঁ। সেইবিলাক সংস্কাৰ চাগে আপোনালোকৰ মাতৃ পিতৃয়ে দিছে বা আপোনালোক গুৰুজনাই দিছে, যে যা তোমালোকে বেলেগ ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰিবা, গালি পাৰিবা, তোমালোকে হাঁহিবা, নেগলেক্ট কৰিবা। সেইকাৰণে আপোনালোকে কৰে চাগে। কিন্তু এতিয়াৰ পৰা সেইটোৱে ভাবিব যে যেতিয়া আপোনালোকে আঙুলি এটা বেলেগলৈ উঠায়, 4টা আঙুলি আপোনালোকৰ পিনে উঠে, আমাৰো বেয়া আছে নকওঁ, আমাৰ বেয়া অপৰাধীৰ কোনো কমি নাই, ভৰ্তি হৈ আছে আমাৰ অপৰাধী। তেনেকৈ আপোনালোকৰ মাজতো অপৰাধী ভৰ্তি হৈ আছে। সেইকাৰণে হাঁহি কৰা বাদ দিয়ক, ঠাট্টা টাট্টি কৰা বাদ দিয়ক। সমাজখনত এটা বস্তু ভাবক যে অপৰাধ কমিব লাগে, বেয়া কৰ্ম কৰা মানুহখিনি অলপ দূৰত থাকিব লাগে, বুজিছে? বেয়া কৰা মানুহখিনিক অলপ ভাল ৰাস্তাত আনিব লাগে। আৰু সমাজখনত আমি সকলো মানুহে সকলো ধৰ্মক শ্ৰদ্ধা কৰি, সকলো জাতি ভাষী সকলো আমি মিলি থাকিব লাগে, বুজি পাইছে? সকলো মিলি থাকিব লাগে। আজি আপোনালোকে মোৰ কথাবিলাক শুনি বুঢ়া গাত লাগিলেও আপত্তি নাই, কাৰণ শুনা এটা থাকে নহয় মানুহৰ। আমিও বছৰে বছৰে শুনি মাথা বেয়া হৈ গৈছে। ক'লো নহয়, যোনদিনাখন সাংবাদিক বা যোনদিনাখন আমাৰ নিউজ চেনেলে যেতিয়া একপক্ষ নহয়, নিজে সঁচাকৈ নিউজ বাজিব নহয়, তেতিয়া কিন্তু সকলোৰে নিউজ ওলায়, এনেকৈ সকলোৰে অপৰাধী ওলায়। কিন্তু সদায় গালি সপনি খাব লাগে, সদায় মানুহৰ আগত তলমূৰ কৰি চলিব লাগে। আপোনালোকে অপৰাধী হ'লেও, আপোনালোকৰ অপৰাধ ওলালেও আপোনালোক তলমূৰ কৰিব নালাগে, কাৰণ আপোনালোক ভদ্ৰ, আপোনালোক ভাল, আপোনালোক কি ক'ম, আপোনালোকে চব সৰ্বসৰ্বা। সেইকাৰণে এতিয়া এটা কথাই আছে মোৰ, কৈছোঁ আজি সেইটোৱে, দ্বিতীয়বাৰ মুছলমান, দ্বিতীয়বাৰ ইছলাম, দ্বিতীয়বাৰ কিবা, সিহঁতৰ 90% অপৰাধী আছে, 95% অপৰাধী আছে। এইবিলাক কোৱাৰ আগত নিজৰ পিনে চাই ল'ব যে আপোনালোক ক'ত নাই। ধৰ্ষণতো আপোনালোক আছে, গৰু চুৰতো আপোনালোক আছে, গাড়ী চুৰতো আপোনালোক আছে, ছাগলী চুৰতো আপোনালোক আছে, 2 দিনৰ পিছত মুৰ্গী চুৰ ওলাব তাতো আপোনালোক আছে, আৰু ঘুচখোৰতো আপোনালোক PhD কৰি থৈ দিছে। ঘুচখোৰতো আপোনালোক 99.9% আছে। ঘুচখোৰততো বেলেগ মানুহৰ নামেই নোলায়।
সেইটো কাৰণতে ভাবিব কি আমাৰ ভিতৰত বেয়াৰ কোনো কমিয়ে নাই আমাৰ ভিতৰত বেয়াটো আৰু জাত পাতকটোতো আপোনালোক PhD কৰি থৈছে সেইবিলাকত সেইকাৰণে যেতিয়া বেয়া আছে নহয় লোকক নাহাঁহিব লোকক হাঁহিলে এনেকৈ ওপৰৱালাই নেদেখাজনে এনেকৈ আপোনালোকক হাঁহিব লগা পাত্ৰ কৰিব আৰু আমি তেনেকৈ খুব মজা লৈ হাঁহিম আৰু আমাৰ নিচিনা আৰু যিমান আছে খুব মজা লৈ হাঁহিব নাপায় আচলতে এইবিলাক কথা ক'বৰ কাৰণে মোৰো ভুল হয় কিন্তু উপায় নাই আপোনালোকে বহুত জ্বলাইছে ভাই হাঁহি হাঁহি আমাক কি নাক কুচাব একদম যেন একেবাৰে সিহঁতে ভদ্ৰ পৃথিৱীৰ আৰু কোনোৱে নাই সিহঁততকৈ ভদ্ৰ কি নাক কুচাব আজি আপোনালোক দেখি এতিয়া বেলেগে নাক কুচাব এইবিলাক ছাগলী চোৰ দেখোন ছাগলী চোৰ বৰদিনত পইচা নাই কিনিবৰ কাৰণে সেইকাৰণে কাম কৰিবলৈ লাগে কষ্ট কৰিবলৈ লাগে মিয়া মিয়া বুলি যে গালি পাৰি থাকে যে সিহঁতে কষ্ট কৰে তথাপিতো দেখোন সিহঁতৰ মাজতো চোৰ আছে কিন্তু দুৰ্ভাগ্য কথা আপোনালোক ইমান NCC পঢ়ি থকা কেডাৰ কিছুমান ছাগলী চুৰ কৰি ভোজ খায় সেইকাৰণে কৰ্ম কৰিব লাগে কষ্ট কৰিব লাগে 4 পইচা ইনকাম কৰি কিনে খাব পৰা কেপাচিটিটো থাকিব লাগে ক'লে বহুত হৈ যাব নিগনি আৰু মোৰ জগা খালে মিছা কয় কিমান ধুম আৰু ধুই নিদিওঁ সিহঁতক ধুই দিলে লাভ নাই সিহঁতে এতিয়া সিহঁতৰ চাবাচোন বেয়া ওলালে সিহঁতে কমেণ্ট কৰিব পৰা দম আছে সিহঁতে উল্টা সমৰ্থন কৰে মাজত সেই মই যে ৰেপৰ কাৰণে যোৱাকালি মই 11 বছৰীয়া ছোৱালী এজনীক ধৰ্ষণ কৰিলে হিন্দু যুৱকে সেইটোৰ কাৰণে মই ভিডিঅ' যেতিয়া বনালোঁ যেতিয়া মই ক'লোঁ তাৰ কাৰণে মাত দিয়ক এটাই মাত নিদিলে কমেণ্টত এটাও ক'ব নোৱাৰিলে যে ফাঁচি দিব লাগে বা এনকাউণ্টাৰ কৰিব লাগে সিহঁতৰ নিজৰ ক্ষেত্ৰত পূৰা একতা হৈ যায়তো বুজি পাইছে নাই সেইটো কাৰণে সিহঁতৰ কথাবিলাক আমি ইমান মাত্ৰা দি লাভ নাই কিন্তু এইবিলাকে কথাকে যেতিয়া আমাক যেতিয়া সিহঁতে তুচ্ছ-তাচ্ছিল্য কৰে তেতিয়া এইবিলাক কথা এইটো কাৰণে ওলাই দিছোঁ যেন সিহঁতৰ মাজতো অভাৱ নাই নহয় দুনিয়াৰ ভৰ্তি হৈ আছে তথাপিতো যদি সিহঁতে সন্মানীয় হয় তেতিয়াহ'লে আমিও সন্মানীয় হয় যদি সিহঁতৰ মাজত যদি কোনো ধৰ্ম নাথাকে অপৰাধী তেতিয়াহ'লে আমাৰ মাজতো ধৰ্মৰ অপৰাধী নাথাকে আৰু যদি তেখেতসকলৰ যদি ইয়াৰে বৈধ নাগৰিক যদি ইমানখিনি অপৰাধী থকাৰ পিছতো আমিও বৈধ নাগৰিক ইয়াৰে অপৰাধী থকাৰ পিছতো সেইকাৰণে অপৰাধৰ চকুদি চাই কিনে নিৰ্মূল কৰিবলৈ শেষ কৰিবলৈ সকলো মিলি কিনে একলগ হোৱা সেইটোৱে ভাবক ধৰ্ম জাতি ভাষা যেতিয়া নানিব অপৰাধক লগত কেতিয়াও তুলনা নকৰিব কৰিলে এনেকৈ আপোনালোকে আমাক এদিন তুচ্ছ-তাচ্ছিল্য কৰিব আমাৰ ওপৰত হাঁহিব আমিও আপোনাক এনেকৈ এদিন হাঁহিম চলি থাকিব আমাৰ মাজত কিন্তু যদি সঁচাকৈ অপৰাধ শেষ কৰিব লাগে সঁচাকৈ যদি আপোনালোকে অপৰাধমুক্ত অসম বনাব লাগে তেতিয়াহ'লে চবে মিলি কিনে অপৰাধীৰ ওপৰত কাম কৰক অপৰাধী ধৰ্ম জাতি ভাষি চাই কিনে কাম নকৰিব নহ'লে এনেকৈ চলি থাকিব আজি ৰুবুল আহমেদে আপোনাক হাঁহিছোঁ কালি আপোনালোকে ৰুবুল আহমেদৰ ওপৰত হাঁহিব সেইটোৱে চলি থাকিব আকৌ কালি মই চুপচাপ থাকিম আপোনালোকে চিঞৰিব আপোনালোকে চুপচাপ থাকিব মই চিঞৰিম সেইবিলাক কৰি কিনে নহয় অপৰাধ যোনে হয় সেয়াক আমি শেষ কৰিব লাগিব অপৰাধী শেষ কৰিব লাগিব অসমখন আমি ভাল এটা ৰূপত গঢ়ি উঠাই কিনে আগবঢ়াব লাগিব যেন এনেকুৱা NCC কেডাৰ এনেকুৱা সৰু ল'ৰা ছোৱালী অন্ততঃ ছাগলী চোৰত নপৰে মন্দিৰৰ ছাগলী চোৰৰ নিচিনা লেতেৰা চোৰত যেন নপৰে জয় অসম